পলাশ চাংমাই ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। কথাখিনি ইতিমধ্যে আপুনি শুনিছে। 40 বছৰ হ'ল অসম চুক্তি। মই সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসম সাহিত্য সভা মূল এই তিনিটা জাতীয় অনুষ্ঠানৰ মূল মানুহকেইজনৰ লগত বা তেখেতসকলৰ অভিমত, দাবী, আহ্বান জানিব বিচাৰিছোঁ। 40 বছৰ এতিয়াও আমি যুঁজিয়ে আছোঁ। এই ক্ষেত্ৰত আজি 40টা বছৰ সম্পূৰ্ণ হৈছে। ৰজাঘৰৰ প্ৰতি, দিল্লী দিছপুৰৰ প্ৰতি AJYCPৰ ক'বলগীয়া, AJYCPৰ আহ্বান, AJYCPৰ দাবী, চাংমাই ডাঙৰীয়া। হয় সুনীত, আমি সকলোৱে জানো যে অসম আন্দোলন আছিল অসমীয়া মানুহৰ পঞ্জীভূত ক্ষোভৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ। সেই আন্দোলনত আমি 855 জন, 860 জন তাৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু 5 জন মানুহ নিখোজ হৈ আছিল, সেই মানুহক আমি শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল আৰু কেইবা হাজাৰ মানুহ নিৰ্যাতিত হৈছিল। সেই কথাখিনি আমি সকলোৱে জানো। কিন্তু তাৰ পিছত যোৱা 40 বছৰে আমি কি পালোঁ, এই কথাখিনি অসমৰ সমাজ জীৱনত বহু সময় আলোচনা হৈছে যে 40 বছৰে অসম আন্দোলনৰ আমাৰ শ্বহীদসকলে বা অসম আন্দোলনৰ লগত জড়িত থকা নেতৃত্বই তাৰ কি বিচাৰিছিল। সেই কথাটো যে এখন বিদেশীমুক্ত অসম বিচাৰিছিল, এখন বাংলাদেশীমুক্ত অসম বিচাৰিছিল, সেই কথাখিনি আমি সকলোৱে জানো। কিন্তু এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে কিয় নহ'ল, ইয়াত নিশ্চিতভাৱে কেতবোৰ ৰাজনৈতিক কাৰণ আছে, কেতবোৰ সামাজিক কাৰণ আছে, কেতবোৰ আন কাৰণ আছে, প্ৰশাসনিক কাৰণ আছে। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে আজি 40 বছৰে যিটো ৰাজনৈতিক সদিচ্ছাৰ অভাৱ হ'ল, কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ কাৰণে আজি অসম চুক্তি কাৰ্যকৰী নহ'ল। এই কথাও ঠিক যে দিল্লীক আমি যিমান জগৰীয়া কৰিছোঁ তাতকৈ আটাইতকৈ বেছি জগৰীয়া কৰিব বিচাৰোঁ মই যে অসমৰ যিসকল আমাৰ জাতীয়তাবাদী, অসমৰ যিসকল আমাৰ এই আন্দোলনৰ লগত জড়িত থকা নেতা আছিল, তেওঁলোকে ৰাজপথত যিবিলাক কথা কৈছিল সেই কামখিনি কৰিবৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত বহুত সুবিধা পাইছিল, কিন্তু নকৰিলে কাৰণে আজি কোপতি অসম চুক্তিৰ কোনো এটা দফাই সম্পূৰ্ণৰূপে কাৰ্যকৰী নহ'ল। যে আজি 40 বছৰে আমি অসম গণ পৰিষদৰ চৰকাৰ দেখিলোঁ, কংগ্ৰেছৰ চৰকাৰ দেখিলোঁ, বিজেপিৰ চৰকাৰ দেখিলোঁ, মানুহ প্ৰায় একেখিনিয়ে, কেতিয়াবা হয়তো কংগ্ৰেছক নেতৃত্ব দিছে, কেতিয়াবা অসম গণ পৰিষদক নেতৃত্ব দিছে, একেখিনি মানুহে আকৌ কেতিয়াবা বিজেপিক নেতৃত্ব দিছে। অৰ্থাৎ এই আধাতকৈ বেছি সংখ্যক মানুহ অসম আন্দোলনৰ লগত জড়িত থকা মানুহে বিভিন্ন সময়ত বিভিন্ন চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিছে। তাৰ পিছতো অসম চুক্তি কাৰ্যকৰী নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। এইকাৰণে কাৰ্যকৰী নহ'ল যে আমাৰ যিমানবিলাক ৰাজনৈতিক নেতা আছে, এই ৰাজনৈতিক নেতাবিলাকৰ ৰাজনৈতিকভাৱে তেওঁলোকে দূৰদৰ্শী নহয়, ৰাজনৈতিকভাৱে পৰিপক্ক নহয় আৰু দিল্লীৰ নেতাক ধমকি দি পেলাই, দিল্লীৰ নেতাক চকুত থৈ পেলাই কথা পাতিব পৰাকৈ কোনো এজন ৰাজনৈতিক নেতাই যোৱা 40 বছৰে তেনেধৰণৰ সাহস নেদেখুৱালে। যদি যোৱা 40 বছৰত অসমৰ কোনো এগৰাকী নেতাইও যদি সেই সাহস দেখুৱালেহেঁতেন, তেনেহ'লে নিশ্চিতভাৱে অসম চুক্তিৰ কোনোবা এটা দফা কাৰ্যকৰী হ'লহেঁতেন। আমাৰ এই দুৰ্ভাগ্য, আমি যোৱা 40 বছৰে এজন সুদক্ষ, এজন দম থকা ৰাজনৈতিক নেতা আমি উলিয়াব নোৱাৰিলোঁ। সেইকাৰণেই মই ভাবোঁ যে অসম চুক্তি আজিকো প্ৰতি কাৰ্যকৰী নহ'ল। এতিয়া নিশ্চিতভাৱে আমি অহা কাইলৈ আকৌ সমুজ্জ্বল দাই কোৱাৰ দৰে লালকিল্লাত বক্তব্য প্ৰদান কৰিব, আমাৰ ইয়াত অসমত বক্তব্য প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। তেওঁ আমি নিশ্চিতভাৱে দাবী জনাব পাৰোঁ, আমি আহ্বান জনাব পাৰোঁ, আমি দাবী জনাই আছোঁ, আহ্বান জনাই আছোঁ। অসমীয়া জাতি আজি সংকটৰ গৰাহত। আমি সকলোৱে জানো যে আমাৰ জাতি সংখ্যালঘুত পৰিণত হৈছে, জাতি যাওঁ একেবাৰে অস্তিত্ব সংকটৰ দুৱাৰদলিত আছে। গতিকে আজিকো প্ৰতি যে যিবিলাক কথা নিৰ্বাচনৰ সময়ত কোৱা যায়, টান পৰিলে, যেতিয়া অসমত কা আন্দোলন ব্যাপকভাৱে হৈ আছিল, তেতিয়া তেওঁলোকে হলঠকেত পৰিছিল আৰু তেতিয়া কৈছিল যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা হ'ব, দাড়ি কমা সলনি নকৰাকৈ কৰা হ'ব। গৃহমন্ত্ৰীয়ে কৈছিল, প্ৰধানমন্ত্ৰীয়ে কৈছিল, কা আন্দোলন প্ৰশমিত হ'ল, তাৰপিছত অসম চুক্তিৰ কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে এনেধৰণৰ যিবিলাক আভুৱা ভৰা কথা কৈ আছে, এই কথাবিলাকে নিশ্চিতভাৱে আমাৰ জাতিটোক সাংঘাতিকভাৱে ক্ষতি কৰিছে। গতিকে এতিয়া আমি দাবী জনাব খোজোঁ, আহ্বান জনাব খোজোঁ যে আজি অসমৰ সমাজ জীৱনত যিবিলাক কথা উত্থাপন হৈ আছে,
যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগে, বিদেশী চিনাক্ত কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে, এই যিবিলাক দাবী এই দাবীবিলাক কাৰ্যকৰী কৰিবৰ কাৰণে আমি পুনৰবাৰ আকৌ দাবী জনাইছোঁ। কিন্তু যোৱা দিনবিলাকত আপোনালোকে দেখিছে যে এতিয়া উচ্ছেদ চলি আছে। হয়, আমিও উচ্ছেদ সমৰ্থন কৰিছোঁ, কিন্তু উচ্ছেদত সেইবিলাক সন্দেহযুক্ত মানুহ যেতিয়া সেই সন্দেহযুক্ত মানুহবিলাকক চিনাক্ত কৰি কিয় বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা নাই? এঠাইৰ পৰা আন এঠাইলৈ মানুহখিনি খেদি দিলে বিদেশীৰ সমস্যাটো সমাধান নহয়। তেওঁলোকে উচ্ছেদ কৰি বিদেশী বা সন্দেহযুক্ত বাংলাদেশীৰ সমস্যা সমাধান কৰাৰ কথা কয়। এনেধৰণৰ কথাবিলাকে মই ভাবোঁ যে এই যিটো সমস্যা সেই সমস্যাটো কেতিয়াও সমাধান নকৰে। এই সমস্যা সমাধান কৰিবলৈ হ'লে ৰাজ্য চৰকাৰে গোটেই বিষয়টো আন্তৰিকতাৰে ল'ব লাগিব, কেন্দ্ৰীয় চৰকাৰে আন্তৰিকতাৰে ল'ব লাগিব, বাংলাদেশ চৰকাৰৰ লগত কূটনৈতিকভাৱে বিষয়টো আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে এইটো এটা সুদূৰ প্ৰসাৰী হয়তো আমি পদক্ষেপ, সুদূৰ প্ৰসাৰী হয়তো এটা ইয়াৰ ব্যৱস্থা আমি পাবলৈ সক্ষম হ'ম। নহ'লে নিশ্চিতভাৱে আমাৰ জাতীয়তাবাদী শিবিৰটোক অনবৰতে যেনেধৰণে বদনামত পেলাই থৈ গ'ল এই মানুহবিলাকে, যে আমাৰ এই জাতীয় সংগঠনবিলাক ৰাজনৈতিক নেতা মানে গঢ়াৰ এইটো এটা কাৰখানা নেকি? হ'বও পাৰে, কিন্তু এই যে হলঠেকত পেলাই থৈ গ'ল এই মানুহখিনি এই কথাটো হৃদয়ংগম কৰাটো উচিত, বুজাটো উচিত। তেওঁলোকে কেনেধৰণে নেতা হ'ল, তেওঁলোকে নেতা হোৱাৰ মূল আধাৰটো কি আছিল, তেওঁলোকে যিবিলাক কথা ৰাজপথত কৈছিল সেই কথাখিনি যদি আজি কাৰ্যকৰী কৰিবলৈ যায়, সেই কথাখিনিকে যদি কম বেছি পৰিমাণে সাংসদত, কম বেছি পৰিমাণে আমাৰ বিধানসভাত আগবঢ়াই যদি লৈ যায়, তেনেহ'লে জাতি ক'ৰবাত নহয় ক'ৰবাত নিশ্চিতভাৱে সুৰক্ষিত হ'ব। ধন্যবাদ জনাইছোঁ পলাশ চাংমাই ডাঙৰীয়া।